নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালো। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যেটো ঘোষণা কৰিছিলে যে মহিলা উদ্যমিতা যি আঁচনি আছে এই মহিলা উদ্যমিতা আঁচনি যেটো 10,000 টকা ইতিমধ্যে প্ৰদান কৰিব বুলি কৈছিলে তে সেই 10,000 টকা ইতিমধ্যে সমষ্টি ওয়াইজ হওক বা ডিস্ট্ৰিক্ট ওয়াইজ হওক ইতিমধ্যে প্ৰদান কৰি আছে। কিন্তু আপোনালোকে এই 10,000 টকাটো লাভ কৰাৰ পিছত আৰু 25,000 বা আৰু 50,000 টকা আপোনালোকক প্ৰদান কৰিব। কিন্তু আপোনালোকে সেই 25,000 বা 50,000 টকা আপোনালোকে লাভ কৰিবলৈ হলে আপোনালোকে কি কৰিব লাগিব, কাৰণ ইতিমধ্যে সব বহুত সমষ্টিত ইতিমধ্যে এই 10,000 টকা ইতিমধ্যে প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে নিজে। গতিকে মুখ্যমন্ত্ৰীয়ে নিজেই তাৰ লগতে আৰু কেইটামান কথা উল্লেখ কৰিছে যে আপোনালোকে 25,000 আৰু 50,000 টকা নেক্সট ইয়াৰত আপোনালোকে লাভ কৰিব, কিন্তু আপোনালোকে কি কৰিব লাগিব সেই টকা দি যেটো 10,000 টকা ইতিমধ্যে আপোনালোকে লাভ কৰিছে এই 10,000 টকা দি যদি আপোনালোকে মোবাইল কিনে ঘৰত যদি টকা খৰচ কৰি দিয়ে তেতিয়া হলে আপোনালোকে নেক্সট পৰ্যায়ত আৰু সেই টকা আপোনালোকে লাভ নকৰে। গতিকে আপোনালোকে সেই 10,000 টকা লাভ কৰিবলৈ হলে আপোনালোকে ব্যৱসায় কৰিব লাগিব। আপোনালোকে কি ব্যৱসায় কৰিব, কি কৰিব পাৰিব আপোনালোকে, তাৰ পিছতহে আপোনালোকে বাকি টকা আপোনালোকে লাভ কৰিব। বা এতিয়ালৈকে যোনে টকা লাভ কৰা নাই যোনসমূহ সমষ্টিত বা যিসকল মহিলা আছে এই মহিলাসকলে যদি টকা লাভ কৰা নাই আপোনালোকে সেই টকা কেতিয়া লাভ কৰিব সম্পূৰ্ণ ডিটেইলছ আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শেয়াৰ কৰিব। ইতিমধ্যে সব মুখ্যমন্ত্ৰীয়ে বিভিন্ন অনুষ্ঠানত বিভিন্ন সভা সমিতিত ইতিমধ্যে কেইটামান কথা উল্লেখ কৰি আছে যে যিসকল মহিলা ইতিমধ্যে টকা লাভ কৰা নাই তেওঁলোকে টকা ইতিমধ্যে লাভ কৰিব, কাৰণ তেওঁলোকৰ যেটো লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে সেইটো লিষ্ট ওয়াইজত চাওক আপোনালোকে সেই লিষ্ট ওয়াইজত সমষ্টি ওয়াইজত সেই টকাসমূহ ইতিমধ্যে বিতৰণ কৰি আছে। কাৰণ চাওক অসমত প্ৰায় যিমান ডিস্ট্ৰিক্ট আছে যিমান সমষ্টি আছে প্ৰত্যেক সমষ্টিত চাওক একেবাৰে বা একেদিনা সেই টকা প্ৰদান কৰা নাই। এইবিলাক বিভিন্ন অনুষ্ঠান বা সভা সমিতি কৰি সেইবিলাক টকা ইতিমধ্যে প্ৰদান কৰি আছে, যেটো আপোনালোকে জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কমপ্লিট কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিজে উল্লেখ কৰিছে। তাৰ লগতে মুখ্যমন্ত্ৰী আৰু কেইটামান কথা উল্লেখ কৰিছে যিসকল মহিলাক ইতিমধ্যে 10,000 টকা প্ৰদান কৰিছে সেই 10,000 টকা যদি আপোনালোকে কিবা কাৰণে নিজৰ কামত যদি খৰচ কৰে আপোনালোকে মোবাইল কিনে ঘৰত যদি আপোনালোকে ব্যৱহাৰ কৰি দিয়ে তেতিয়া হলে নেক্সট পৰ্যায়ত আপোনালোকে আৰু সেই টকা লাভ নকৰে। আপোনালোকে সেই টকা খৰচ নকৰি আপোনালোকে কি ব্যৱসায় কৰিব, আপোনালোকৰ হেতু সকলোৰ এটা কনফিউজ এটা হৈ আছে যে 10,000 টকা দি আমি কি ব্যৱসায় কৰিব পাৰিম। এতিয়া সব আপোনালোকে এই 10,000 টকা দি আপোনালোকে বিভিন্ন ব্যৱসায় আছে আপোনালোকে কৰিব পাৰে। প্ৰথমত যদি আপোনালোকে চাই এই 10,000 টকা দি আপোনালোকে যদি সৰুকে যদি পান দোকান এখন দিব বিচাৰে তথাপিও আপোনালোকে দিব পাৰে। তাৰ লগতে আপোনালোকে যদি যেহেতু আপোনালোকে গাঁৱত যিসকল মহিলা ইতিমধ্যে আছে সব সকলোৱে গাঁৱৰ মহিলা হয় তেওঁলোকৰ কাৰণে ব্যৱসায়টো অকণ বেলেগ থাকে, আৰু যদি টাউনত থাকে তেলে টাউনত তেওঁলোকে সৰু সুৰা পান দোকান হওক বা অন্যান্য ব্যৱসায় কৰি তেওঁলোকে চলাব পাৰিব। কিন্তু যিসকল গাঁৱত মহিলা আছে গাঁৱৰ মহিলাসকলে আসলতে কি ব্যৱসায় কৰিব। এতিয়া চাওক আপোনালোকে গাঁৱৰ যদি মহিলা হয় আপোনালোকে ব্যৱসায় কৰিবলৈ হলে আপোনালোকে প্ৰথমতে চাওক আপোনালোকে মুৰ্গীৰ ফাৰ্ম খুলিব পাৰে, যেটো আপোনাৰ লোকেল মুৰ্গী হওক বা ব্ৰইলাৰ হওক আপোনালোকে ফাৰ্ম খুলিব পাৰে। যদি আপোনালোকে লোকেল মুৰ্গী পোহে আপোনালোকে তেতিয়া হলে ইয়াত বহুত এটা প্ৰফিট হয়। আপোনালোকে যদি পুহিব পাৰে ভালকে তেতিয়াহলে আপোনালোকে এই 10,000 টকা দি আৰু আপোনালোকে আৰু বহুত আগুৱাই যাব পাৰিব। বা তাৰ লগতে আপোনালোকে যদি ছাগলী ফাৰ্ম খোলে আপোনালোকে ছাগলী 10,000 টকা দি যদি আপোনালোকে 5টা 10টা যদি ছাগলী কিনে সেইটো যদি এবছৰ 2 বছৰ পোহে তেতিয়াহলে নিশ্চয় আপোনালোকে তাত আপোনালোকে ডাবল প্ৰফিট আপোনালোকে পাব। তাৰ পিছত গাঁৱত আপোনালোকে আৰু ইয়াতকৈ বেষ্ট ব্যৱসায় যেটো আপোনালোকে কৰিব পাৰে চাওক যদি আচাৰ আপোনালোকে বনাব জানে আপোনালোকে সেই আচাৰৰ ব্যৱসায় কৰিব পাৰে। তাৰ লগতে আপোনালোকে যদি চাওক বাহ বেতৰ যদি আপোনালোকে কাম জানে, কাৰণ গাঁৱত চাওক বাহ বেতৰ কাম মানুহে বহুত মানুহে কাম কৰে। গতিকে আপোনালোকে সেই বাহ বেতৰ কাম কৰি পেলাই আপোনালোকে যিবিলাক চালনী হওক ডলা হওক কি যিবিলাক বনাব পাৰে এইবিলাক যদি বনায়ো তথাপিও আপোনালোকে এটা ভাল এটা ইনকাম ইয়াৰ পৰা আপোনালোকে কৰিব পাৰিব। সেইদৰে যদি আপোনালোকৰ পুখুৰী আছে আপোনালোকে মাছ পুহিব পাৰে, মীন পালন যাক বুলি কোৱা হয়। আপোনালোকে তাঁতশাল আছে আপোনালোকে তাঁতশাল আপোনালোকে তাত খুলিব পাৰে। আপোনালোকে তাঁতশালত আপোনাৰ কাপোৰ বৈ পেলাই আপোনালোকে এইবিলাক ব্যৱসায় কৰিব পাৰে। কিন্তু ইয়াৰ ক্ষেত্ৰত যদি আপুনি টাউন এৰিয়াত গুচি যায় চাওক টাউন এৰিয়াত যদি সৰুকে পান দোকান এখন দিয়ে তথাপিও আপোনালোকে ভাল ইনকাম কৰিব পাৰিব, ভাল আপোনালোকে সেইবিলাক চলি যায়। গতিকে আপোনালোকে যদি এই 10,000 টকা যদি ইতিমধ্যে আপোনালোকে লাভ কৰিছে যদি আপোনালোকে এনেকুৱা এটা ব্যৱসায় আপোনালোকে ষ্টাৰ্ট কৰে তে গাঁৱৰ মহিলাসকলে মিলি পেলাই যদি আপোনালোকে পাচলি খেতিও কৰে আপোনালোকে
তথাপিও আপোনালোকে বহুত এটা তাত ইনকাম থাকে বা বহুত এটা প্ৰফিট থাকে। গতিকে আপোনালোকে 2-4জন মহিলাই যদি একেলগে লগ হৈ যদি টকাটো একেলগত ইনভেষ্ট কৰে তেতিয়াহ'লে আপোনালোকে আৰু ভাল ব্যৱসায় আপোনালোকে নিশ্চয় কৰিব পাৰিব। এনেকুৱা ব্যৱসায় যদি আপোনালোকে কৰে, টেইলাৰিঙৰ যদি খোলে, আপোনাৰ টেইলাৰিং যদি আপোনালোকে যদি কাপোৰ চিলাব জানে তেতিয়াহ'লে ভাল টেইলাৰিং দোকান এখন খুলিলে আপোনালোকে ভালকৈ চলাব পাৰিব। এনেদৰে আপোনালোকে যদি ব্যৱসায় কৰে তেতিয়াহ'লে আপোনালোকে ভৱিষ্যতলৈ যিটো টকা আপোনালোকে প্ৰদান কৰিছে এই টকা দি আপোনালোকে ভৱিষ্যতলৈ যেতিয়া আপোনাৰ লাভ দেখুৱাব পাৰিব, যেতিয়া লাভ হ'ব তেতিয়াহ'লে আপোনালোকে বিভিন্ন কামত আপোনালোকে এই টকাসমূহ ব্যৱহাৰ কৰিব পাৰিব। যদি আপোনাৰ লাভ হয় তেতিয়া আপোনালোকে এই ব্যৱসায়টো যেতিয়া আপোনালোকৰ থাকিব তেতিয়াহ'লে আপোনালোকে চাওক অহা বছৰ যিটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিটো কথা ইতিমধ্যে উল্লেখ কৰিছিলে যে অহা বছৰ আপোনালোকে আৰু 25,000 টকা আপোনালোকে বেংকৰ পৰা আপোনালোকক দিব। যদি আপুনি এই 25,000 টকাও যদি আপোনালোকে ভালকৈ ব্যৱসায় কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে আৰু 50,000 টকা বেংকৰ পৰা আপোনালোকে দিব। এইটো মুখ্যমন্ত্ৰী ইতিমধ্যে নিজেই ঘোষণা কৰিছে। গতিকে আপোনালোকে যিটো 10,000 টকা ইতিমধ্যে আপোনালোকে লাভ কৰিলে সেই 10,000 টকা দি ঘৰৰ কাৰণে যে মোবাইল কিনে, ঘৰত খৰচ কৰি দিয়ে, তেতিয়াহ'লে ভৱিষ্যতলৈ আপোনালোকে আৰু চৰকাৰৰ সেইটো সহায় আপোনালোকে কেতিয়াও লাভ নকৰে। গতিকে আপোনালোকে যিটো 10,000 টকা পাইছে, আপোনালোকে 2-4জনী মহিলা একেলগে হওক বা আপোনালোকে অকলে যদি ব্যৱসায় কৰিব বিচাৰিছে আপোনালোকে এনেদৰে ব্যৱসায় ষ্টাৰ্ট কৰক। তেতিয়াহ'লে নেক্সট পৰ্যায়ত আপোনালোকে ইয়াৰ পৰা চৰকাৰৰ পৰা আৰু ভাল আপোনালোকে সুবিধা পাব। তাৰ লগতে মুখ্যমন্ত্ৰী আৰু কেইটামান কথা ইতিমধ্যে উল্লেখ কৰিছে। সেল্ফ হেল্প গ্ৰুপত মহিলা জড়িত হৈ আছে, য'ত প্ৰায় 40 লাখ মহিলা ইতিমধ্যে জড়িত হৈ আছে। সকলোকে এটা নহয় এটাত আপোনালোকে হেল্প কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। গতিকে আপোনালোকে যদি আপোনালোকে এই উদ্যমিতা আঁচনিৰ জৰিয়তে আপোনালোকে 10,000 টকা যদি লাভ কৰিছে আপোনালোকে সৎ কামত ব্যৱহাৰ কৰক। তেতিয়াহ'লে নিশ্চয় আপোনালোকে ভৱিষ্যতলৈ আপোনালোকৰ আৰু ভাল দিন আহিব বা আৰু ভাল আপোনালোকে সুবিধা পাব। গতিকে মুখ্যমন্ত্ৰী এই মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে যদি আপুনি ব্যৱসায় কৰিব বিচাৰি আছে, তাত যদি আপোনাৰ কিবা প্ৰব্লেম হৈ আছে বা অন্যান্য বিষয়ত যদি আপোনালোকে জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। আপোনালোকে সেইখিনি হেল্প কৰিবলৈ মই আপোনালোকক চেষ্টা কৰিম, যাতে আপোনালোকে ভৱিষ্যতলৈ আপোনালোকৰ যি ব্যৱসায় কৰিব বিচাৰি আছে সেই ব্যৱসায় কৰি পেলাই যাতে আপোনালোকে আৰু আগুৱাই যাব পাৰে।